হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকে জানিবলৈ পাব এই ভিডিঅ'টোৰ জৰিয়তে এসময়ৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ বিষয়ে আৰু কিছু নজনা কথা। হয় বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানিব পায় যে এসময়ৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আৰু এসময়ৰ অভিনেতা তেওঁ হিৰণ্যৰেখাৰ লগত কিয় ডিভোৰ্চ হৈছিল আৰু বিবাহ বিচ্ছেদ হৈছিল, এই বিষয়ে আপোনালোকে সম্পূৰ্ণ জানিব পাব ভিডিঅ'টোৰ জৰিয়তে। বন্ধু-বান্ধৱীসকল, আপোনালোকে জানে যে এসময়ৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীক আপোনালোকে সকলোৱে চিনি পায় আৰু তেওঁ খুব জনপ্ৰিয় অভিনেত্ৰী হয়। গতিকে তেওঁৰ আৰু হিৰণ্যৰ মাজত কিয় ডিভোৰ্চ হৈছিলে আপোনালোকে সকলোৱে জানে। আৰু তেওঁৰ মাজত এজনী ধুনীয়া মৰম লগা কণমানি আহিছিল আৰু তেওঁলোকে এতিয়া দুয়োজনে বেলেগ বেলেগকৈ থাকিবলৈ লৈছে। গতিকে এসময়ৰ অভিনেত্ৰী ৰাজকুমাৰীৰ হাজবেণ্ড তেওঁ এতিয়া হিৰণ্যৰেখা আৰু তেওঁ এতিয়া বিবাহপাশত আবদ্ধ হ'ল বহুদিনৰ পিছত। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু যদিহে চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘৰত থকা বেল আইকন